মানে মই এতিয়া এটাই অনুভৱ কৰোঁ, কালিতো জুবিনৰ কায়িক দেহাটো যি সি গুচি গ'ল, মই এটাই ভাবোঁ, এতিয়া এটাই কথা কওঁ, যি হৈছে এইটো ন্যায় লাগে, অসমৰ মানুহক ন্যায় দিব, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। আৰু মই জানো যে তাক ব্যৱহাৰ কৰিলে আচলতে, সেই কথাটোৱে মোক দুখ লাগিছে যে এতিয়া এইটো কথা নহয়, অসমৰ ৰাইজক জুবিন গাৰ্গ, মই ভাবোঁ দ্বিতীয়জন জুবিন গাৰ্গ আৰু হয়নে নহয় নাজানো, কিন্তু মই এই মুহূৰ্তত এটা যোৱাৰ 17 তাৰিখে সি ইয়াৰ পৰা গৈছে, তাৰ আগত সি তাৰ চিনেমাখনৰ মোক গান দুটা দেখুৱাই মানে ইমান সুন্দৰ গান। মই ভাবোঁ লাষ্টৰ ছিকুৱেঞ্চটোতো মই ভাবোঁ অসমৰ ৰাইজে আকৌ জুবিনক হলত কি পৰিৱেশ হ'ব, মই সেই চিন্তাটোৱে মই কৰিছোঁ। আৰু সি মোক কৈছে মই 20 তাৰিখে ফাংচন, 21 তাৰিখে ঘূৰি আহিম, অহাৰ পিছত গানটো গাম আৰু ডাবিংখিনি মই কমপ্লিট কৰিম। সেইটো কৰিব নোৱাৰিলোঁ, কিন্তু মই ভাবোঁ সি তেনেকৈ যাব নালাগিছিল, এইটো বয়স হোৱা নাছিল জুবিন গাৰ্গৰ। আৰু মোৰ অসমীয়া ছবিৰ ক্ষেত্ৰত মোৰ নিজৰ ব্যক্তিগত কথা যদি সোধা হয়, আজি যে যতীন বৰা হ'ব পাৰিছোঁ, তাৰ হামিং, তাৰ গানত মোৰ অভিনয়টো এটা পৰ্যায়লৈ লৈ গৈছিল। আৰু এতিয়া মই খুব অকলশৰীয়া অনুভৱ কৰিছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত, যে মই জানো যে গান এটা গালে সিও কয় যে তই কেনেকৈ হাত মেলিবি, কি এক্সপ্ৰেশ্যন দিবি। গানটো গোৱাৰ পিছত আফটাৰ শ্বুটিং আহি পেলাই সি গানটো চাই আকৌ কিছুমান বস্তু ভৰাই তাত গানটো, আৰু মই আধৰুৱা হৈ ৰ'লোঁ। আৰু এতিয়া মই এটা কথা কওঁ, অসমৰ ৰাইজে এই সত্যটো বিচাৰিছে কি কাৰণে জুবিন গাৰ্গ, আৰু মই ভাবোঁ সি খুব কেয়াৰিং নিজৰ ক্ষেত্ৰত, যে আমাক এডভাইচ দিয়ে কেতিয়াবা যে এইটো তই, মোৰ অলপ পেটৰ প্ৰব্লেম আছিল, কৈছে তই কি টেবলেট খাইছ কি নাই। সেই জুবিন গাৰ্গ যে এনেকৈ নাইকিয়া হৈ যাব মইতো ভাবাই নাছিলোঁ। আৰু যি হওক ন, অসমৰ ৰাইজে এতিয়া ন্যায় বিচাৰিছে। এতিয়া মই এটাই অনুৰোধ কৰিম যে গৰিমাই কৈ আছে জুবিন নোহোৱাৰ পিছত তেওঁলোকক যাতে অকলশৰীয়া অনুভৱ নহয়, সেইকাৰণে অসমৰ ৰাইজে জুবিনক যেনেকৈ মৰম কৰিছে তেনেকৈ গৰিমা, পাপু সহ পৰিয়ালটোক আমি আগৰ নিচিনাই মৰম চব কৰি আগুৱাই লৈ যাব লাগিব। গৰিমাই যাতে অকলশৰীয়া অনুভৱ নকৰে, তাকে মই অসমৰ ৰাইজক অনুৰোধ কৰিম। তেওঁক সাহস দিয়ক, আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে আহক, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে শক্তি দিয়ক গৰিমাক।